সময় পুৱা প্ৰায় 10:30 এটা কেম্পলৈ ৰাওনা হৈছিল অসম ৰাইফলছৰ কনভয়। অসম ৰাইফলছৰ এটা দলসহ কনভয়ত আছিল কমাণ্ডিং অফিচাৰ। এটা বিশেষ কেম্পলৈ বুলি ৰাওনা হৈছিল এই দলটো উপস্থিত হৈছিলগৈ মণিপুৰৰ চুৰচানপুৰ জিলাৰ চেহকেন গাঁৱত। পূৰ্বৰে পৰা সাজু হৈ থকা সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ চলাই কনভয়ত। এই পৰিকল্পিত আক্ৰমণত শ্বহীদ হ'ল 4জনকৈ বীৰ জোৱান। অসম ৰাইফলছৰ জোৱানেও প্ৰত্যুত্তৰ দিছিল সন্ত্ৰাসবাদীক। কিন্তু পূৰ্ব পৰিকল্পিত সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণত শ্বহীদ হ'ল কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীও। বিপ্লৱ ত্ৰিপাঠীৰ পত্নী আৰু পুত্ৰয়ো প্ৰাণ হেৰুৱালে এই ভয়ংকৰ আক্ৰমণত। মণিপুৰৰ চুৰচানপুৰ জিলাত সংঘটিত হোৱা বৰ্বৰ আৰু নৃশংস আক্ৰমণক লৈ এতিয়া দেশজুৰি সন্ত্ৰাসবাদীক ধিক্কাৰ জনোৱা হৈছে। এই বৰ্বৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে PLA আৰু MNPF-এ। কৰ্ণেল ত্ৰিপাঠীসহ আন 4গৰাকীকৈ বীৰ জোৱান শ্বহীদ হ'ল এই আক্ৰমণত প্ৰাণ আহুতি দিলে বিপ্লৱ ত্ৰিপাঠীৰ কণমানি পুত্ৰ আৰু তেওঁৰ পত্নীয়ে। যি ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। এই বৰ্বৰ আক্ৰমণত শ্বহীদ হ'ল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী। বাক্সাৰ বৰামা থানাৰ অন্তৰ্গত কালিবাৰী গাঁৱৰ সুমন স্বৰ্গীয়াৰীও আছিল সেই বিশেষ কনভয়ত। 2011 চনতেই ভাৰতীয় সেনাত যোগদান কৰিছিল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীয়ে। আৰু সন্ত্ৰাসবাদীৰ বৰ্বৰ আৰু নৃশংস আক্ৰমণত শ্বহীদ হ'ল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী। কাইলৈ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ অনা হ'ব গুৱাহাটীলৈ। সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8। সময় পুৱা প্ৰায় 10:30 এটা কেম্পলৈ ৰাওনা হৈছিল অসম ৰাইফলছৰ কনভয়। অসম ৰাইফলছৰ এটা দলসহ কনভয়ত আছিল কমাণ্ডিং অফিচাৰ। এটা বিশেষ কেম্পলৈ বুলি ৰাওনা হৈছিল এই দলটো উপস্থিত হৈছিলগৈ মণিপুৰৰ চুৰচানপুৰ জিলাৰ চেহকেন গাঁৱত। পূৰ্বৰে পৰা সাজু হৈ থকা সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ চলাই কনভয়ত। এই পৰিকল্পিত আক্ৰমণত শ্বহীদ হ'ল 4জনকৈ বীৰ জোৱান। অসম ৰাইফলছৰ জোৱানেও প্ৰত্যুত্তৰ দিছিল সন্ত্ৰাসবাদীক। কিন্তু পূৰ্ব পৰিকল্পিত সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণত শ্বহীদ হ'ল কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীও। বিপ্লৱ ত্ৰিপাঠীৰ পত্নী আৰু পুত্ৰয়ো প্ৰাণ হেৰুৱালে এই ভয়ংকৰ আক্ৰমণত। মণিপুৰৰ চুৰচানপুৰ জিলাত সংঘটিত হোৱা বৰ্বৰ আৰু নৃশংস আক্ৰমণক লৈ এতিয়া দেশজুৰি সন্ত্ৰাসবাদীক ধিক্কাৰ জনোৱা হৈছে। এই বৰ্বৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে PLA আৰু MNPF-এ। কৰ্ণেল ত্ৰিপাঠীসহ আন 4গৰাকীকৈ বীৰ জোৱান শ্বহীদ হ'ল এই আক্ৰমণত প্ৰাণ আহুতি দিলে বিপ্লৱ ত্ৰিপাঠীৰ কণমানি পুত্ৰ আৰু তেওঁৰ পত্নীয়ে। যি ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। এই বৰ্বৰ আক্ৰমণত শ্বহীদ হ'ল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী। বাক্সাৰ বৰামা থানাৰ অন্তৰ্গত কালিবাৰী গাঁৱৰ সুমন স্বৰ্গীয়াৰীও আছিল সেই বিশেষ কনভয়ত। 2011 চনতেই ভাৰতীয় সেনাত যোগদান কৰিছিল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীয়ে। আৰু সন্ত্ৰাসবাদীৰ বৰ্বৰ আৰু নৃশংস আক্ৰমণত শ্বহীদ হ'ল অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী। কাইলৈ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ অনা হ'ব গুৱাহাটীলৈ। সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।